সব কংগ্রেসও দাখিল করা নাই প্রফুল্ল মহন্ত ডাঙরিয়াই খালি ঘোষণা কৰি তাৰ বুকলেটটো নিদিলে কিতাপ উঠাই নিদিলে ইয়াৰ পিছত সোণোৱাল ডাঙরিয়াও নিদিলে এতিয়া আহি বুকলেটটো উঠাই দিছে বুকলেট উঠাই দিয়ে যথেষ্ট নহয় মই ভাবো একেই কংগ্রেস বিজেপি এজিপি সব একেই 83 যে ইনোসেন্ট মানুহখিনিক হত্যা কৰা হৈছে এই সকলৰ বিচাৰ এই সকলে হোৱাটো বিচৰা নাই না তেতিয়া কংগ্রেসে বিচাৰিছিল না এজিপি বিচাৰিছে না বিজেপি বিচাৰিছে হাজাৰ হাজাৰ ইনোসেন্ট মানুহক 83 হত্যা কৰা হৈছিল নেলিৰ পৰা আৰম্ভ কৰি গোটেই অসমত আপোনালোকে যদি যায় মোর দেন 10,000 মানুহক হত্যা কৰা হৈছিল লাখ লাখ মানুহৰ ঘৰবাৰী জ্বলাই দিয়া হৈছিল হাজাৰ হাজাৰ লাখ মানুহ ঘুনিয়া হৈছিল 83 আন্দোলনত ইমান ডাঙৰ এটা ঘটনা ঘটি যোৱাৰ পিছতো কমিশন বহালে কমিশনৰ ৰিপোর্ট আহিল কোনো ধৰণৰ অ্যাকশন নললে কোনো সরকারে নললে সব সরকার একে নাওরে মাঝি সব একে নাওরে যাত্রী তেখেতসকলে কোনেও নললে এতিয়া হেমন্ত বিশ্ব ডাঙরিয়াও সেই একেই তেখেতৰো মুড আমি দেখিছো তেখেতৰো ইয়াৰ বিৰুদ্ধে 83 যিসকলে হত্যা কৰিলে হত্যাকাৰী বা সেই আন্দোলন কৰিলে অসমৰ পৰিবেশ বেয়া কৰিলে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কোনো মন নাই জাস্ট ৰাজনীতি কৰাৰ কাৰণে এই বুকলেটটো হাতত উঠাই দিছে সৰকাৰৰ কিছু পইচাহে খৰচ কৰিছে আৰু তথাপি ইয়াৰ পিছতো চাইছো তিৱাৰী সাহেবৰ সাইনো নাই এটো যেটো আপোনাৰ আয়োগৰ ৰিপৰ্টটো দিছে লাষ্টৰ পেজত এসডি লিখি তিৱাৰী সাহেবৰ এটা নাম লিখি থৈছে তাতে তেখেতৰ দস্তখত নাই সাইনো নাই ৰিপৰ্টটো জানো কেনেকুৱা কি ৰিপৰ্ট কৰপৰ আহিছে এটো অলপ ষ্টাডি কৰিব লাগিব তথাপি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছো আপুনি যদি সাহস পায় সিবিআই তদন্ত ঘোষণা কৰি দিয়ক 83 হে আন্দোলন তেতিয়াৰ পৰিবেশ তেতিয়াৰ পৰিস্থিতি কোনে হত্যা কৰিলে পিছত কোন আৰু সেই সকল হত্যাকাৰী এই সব নিশ্চিতভাৱে সিবিআই তদন্ত এটা যদি হৈ যায় হত্যাকাৰীৰ বিৰুদ্ধে শাস্তিৰ কিছু হলেও ব্যৱস্থা হ'ব বুলি আমি আশাবাদী আৰু তেতিয়া হলে ভিকটিম মানুহখিনি তেখেতসকলৰ পৰিয়ালৰ মানুহখিনি অলপ হলেও জাস্টিস পাব আৰু যদি মুখ্যমন্ত্ৰী সাহস কৰে তেতিয়া হলে সিবিআই তদন্ত দিয়ক আৰু সিবিআই তদন্তৰ কথাটো মই বিধানসভাত হুজুক বুজি আছো ডিভাইস কোন ডিভাইসত আনিব পাৰো তাতে উত্থাপন কৰিম যে সিবিআই তদন্ত লাগে তিৱাৰী আয়োগৰ প্ৰতিবেদনক লৈ মানে আলোচনা হোৱাৰ সম্ভাৱনা আছে আপুনি যেটো কৈছে কত আলোচনাৰ পৰা সব পলাই আছে আলোচনা কৰাৰ সম্ভাৱনা মই তেনেকে দেখা নাই আলোচনা কৰাৰ সম্ভাৱনা তেনেকে দেখা নাই কিন্তু মই সিবিআই তদন্ত বিচাৰিম মই ডিভাইসৰ মানে কোন ডিভাইসত আনিব পাৰো চিন্তা চৰ্চা কৰি আছো আমাৰ ডিমান্ডটো থাকিব কংগ্ৰেছে কিন্তু কৈ আছে যে 42 বছৰৰ আগৰ ঘাঁ এটুকুৰ খুচৰি কোনো ধৰণৰ লাভ নাই এটা অকল ইলেকশন জিকিবৰ কাৰণে আৰু সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে কংগ্ৰেছে বিজেপি কৈছে তাত মই সোমাব খোজা নাই মই এজন সচেতন নাগৰিক হিচাপে অসম বিধানসভাৰ এজন দায়িত্বশীল সদস্য হিচাপে 83 যদিও মই সৰু আছিলো প্ৰাইমাৰী স্কুলৰ ছাত্ৰ আছিলো ঘটনাবিলাক মোৰ মনত পৰে চকুত পৰে তেতিয়া যে মানুহবিলাকৰ যেটা এটা অৱস্থা হৈছিল আৰু গতিকে হাজাৰ হাজাৰ মানুহ যে মাৰিলে হত্যা কৰিলে সেই সকলৰ সতি সন্তান এতিয়াও হৈছে সেই সকলৰ জখম কিন্তু ঘা শেষ হৈ যোৱা নাই যিসকলৰ মা দেউতা যিসকলৰ ককা দেউতা যিসকলৰ ভাই ভনী হত্যা কৰা হল সন্মুখত আপোনাৰ সেই সকল এতিয়াও সেই সকলৰ লৰা ছোৱালী জীয়াই আছে যিসকলৰ ঘৰবাৰী জ্বলাই দিলে সম্পত্তি লুটি নিলে সেই সকল মানুহ এতিয়াও জীয়াই আছে সেই সকলৰ অন্তৰৰ সেই বেদনা এতিয়াও শেষ হৈ যোৱা নাই গতিকে এতিয়া সিবিআই তদন্ত হৈ যদি সেই মানুহখিনি কিছু পৰিমাণেও জাস্টিস পায় তেতিয়া হলে মই ভাবো তেখেতসকলৰ ঘাট মলম দিয়াই হ'ব নিমখ দিয়া নহয় মেহতা আয়োগৰ প্ৰতিবেদনটোক মই খুব গুৰুত্ব সহকাৰে এই কাৰণে নলওঁ এটো কোনো সরকারি হেৰি নহয় আপুনি এটা কাবাক দায়িত্ব দি এটা ৰিপৰ্ট বনাব পাৰে হেতু ৰিপৰ্টৰ যে খুব বেছি গুৰুত্ব আছে বুলি মই নাভাবো